সাবধান অসমবাসী রাইজ ভুলতে আপনার মোবাইলত যদি কিবা নোটিফিকেশন আহে নাইবা আপনি যদি হোয়াটসঅ্যাপ ব্যবহার কৰি আছে ইনষ্টাগ্রাম আপনি যদি ব্যবহার কৰি আছে তেন্তে এতে সাবধান হওক ভুলতে আপনি ক্লিক নকৰিব আৰু আপোনাৰ যদি মোবাইল ফোন আছে তেন্তে এতিয়াই এটা সেটিং আপনি অন কৰি ৰাখক যদি অন নকৰে তেন্তে বিপদত পৰিব পাৰে কিয়নো এতিয়া কিন্তু পাকিস্তান আৰু আমাৰ ভাৰতৰ মাজত কিন্তু কাজিয়া হৈ আছে হয় নিশ্চয় জানিব পাৰিছে আৰু যেহেতু যি পাকিস্তানে কি কৰিছে হ্যাক কৰি আছে বহু সংখ্যক হোয়াটসঅ্যাপৰ জৰিয়তে কিন্তু তেওঁলোকে ভাইৰাছৰ জৰিয়তে হ্যাক কৰি আছে আৰু যাতে হ্যাক নহয় আপোনালোকে কেনেকৈ হ্যাকাৰৰ হাতৰ পৰা বাচিব পাৰিব আজি মই আপোনালোকক দেখুৱাই দিম জাস্ট এটা আপুনি অন কৰি ৰাখক আপোনাৰ এটা সেটিং আছে আপুনি সেই সেটিংটো আপুনি জাস্ট টিক মাৰ্ক গুছাই দিলে আপোনাৰ যি মোবাইল ফোন সুৰক্ষিত হৈ থাকিব হে যিমান পাৰে ভিডিওটো বেছি বেছি কৈ শেয়াৰ কৰি দিয়ক কিয়নো যাতে অসমৰ সকলে জানিব পাৰে যে যিটো সময় চলি আছে এই সময়ত যাতে সকলে সতৰ্ক হৈ থাকিব লাগে যাতে মোবাইল ফোন কোনো ধৰণৰ কোনো পদ্ধতিতে যাতে হ্যাক হ'ব নোৱাৰে হ্যাকাৰৰ পৰা সাৱধান হওক মই এতিয়া দেখুৱাই আছো আপোনালোকক মই স্ক্ৰীন ৰেকৰ্ড ইয়াতে দেখুৱাই দিছো স্ক্ৰীন ইয়াতে চলি আছে সব প্ৰথমত আপোনালোকে কি কৰিব হোৱাটছআপটো ওপেন কৰিব হোৱাটছআপ ওপেন কৰাৰ পিছত ওপৰত চাব 3 ডটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত সেটিংস পাব সেটিংসত ক্লিক কৰিব লাগিব সেটিংসত ক্লিক কৰাৰ পিছত এনেকৈ আহি যাব এতিয়া সব একাউন্ট প্ৰাইভেসি এইসমূহ লিখা আছে তলত আহিব এটা অপশন থাকিব স্টোৰেজ এণ্ড ডাটাত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত তলত চাব মিডিয়া অটো ডাউনলোড যেটো লিখা থাকিব হোয়েন ইউজিং মোবাইল ডাটা জাস্ট ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে টিক মাৰ্ক গোটেইকেটা থাকিব আপুনি এইসমূহ আনটিক কৰি দিব আনটিক কৰাৰ পিছত জাস্ট ওকে ক্লিক কৰি দিব গোটেইকেটা সব হোয়েন কানেক্টেড ওয়ান ওয়াইফাই এইসমূহত আপুনি কি কৰিব এইসমূহ ক্লিক কৰি টিক মাৰ্কটো গুছাই ওকে ক্লিক কৰি দিব হোয়েন রোমিং এইসমূহ আপুনি চাই লব ঠিক থাকিলে আনটিক কৰি ওকে ক্লিক কৰিব এই সেটিংটো এতিয়াই অন কৰি ৰাখি দিয়ক যদি আপোনাৰ স্মার্টফোন আছে আপুনি যদি হোয়াটসঅ্যাপ ব্যবহার কৰি আছে তেন্তে আপুনি এতিয়াই এই যেটো মই দেখুৱাই দিলো এনেকৈ অন কৰি ৰাখক কিয়নো যেতিয়া আপোনাৰ মোবাইললৈ কিবা বাৰ্তা আহিব আপোনাৰ অটো ডাউনলোড নহব আৰু হ্যাকাৰৰ পৰা সুৰক্ষিত থাকিব যেতিয়ালৈকে আপুনি ক্লিক নকৰিব তেতিয়ালৈকে আপোনাৰ ডাউনলোড নহব আৰু যদি এইবোৰ অন থাকে তেনেকৈ আপোনাৰ কোনোবাই যদি ফটো বা যিকোনো বস্তু পঠালে আপোনাৰ অটোমেটিকলি কিন্তু ডাউনলোড হৈ যাব সো আশা কৰিম ভিডিওটো আপোনালোকে যিমান পাৰে বেছি বেছি কৰি শেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ নিত্য ভিডিও পাই থাকিবলৈ হলে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখিব যদি ফেসবুকত চাই আছে ভিডিওটো শেয়াৰ কৰি দিও আজিলৈ মানে ধন্যবাদ।